অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ প্ৰতিনিধি দলৰ লগত অনুষ্ঠিত হোৱা আলোচনাৰ সিদ্ধান্ত মৰ্মী শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া সমস্যা আৰ্জিত ছুটি সম্পৰ্কত আলোচনা অনুষ্ঠিত হয়। এই আলোচনাৰ সিদ্ধান্ত মৰ্মী মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে শিক্ষক সমাজে 10 দিন বছৰিত পোৱা আৰ্জিত ছুটিৰ বিপৰীতে ইয়াক নিশ্চিতভাৱে শিক্ষক সমাজক উপকৃত হ'ব পৰাকৈ এক বৃদ্ধিৰ সিদ্ধান্ত নেক্সট কেবিনেটত গ্ৰহণ কৰিব বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আমি আশা কৰিছোঁ যে অসমৰ অন্য কৰ্মচাৰী সমাজে বছৰত 30 দিন সৰ্বাধিক 300 দিন যি আৰ্জিত ছুটিৰ সুবিধা ভোগ কৰে, আমিও এই সুবিধা পাম বুলি মুখ্যমন্ত্ৰীৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছোঁ যে অন্য কৰ্মচাৰীয়ে যেহেতুকে তেখেতসকলে মাহৰ ৩য় আৰু ৪ৰ্থ দিনৰ বন্ধৰ দিন ভোগ কৰে, শিক্ষক সমাজে এই 2 দিনে কাম কৰিবলগীয়া হয়। গতিকে এই সকলো কথা অন্য কৰ্মচাৰীৰ সামঞ্জস্য ৰাখি আমাকো এই সুবিধাৰ পৰা উপকৃত কৰিব বুলি আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত দৃঢ়ভাৱে কৈছে যে ইয়াৰ যোগাত্মক সিদ্ধান্ত এটা নেক্সট কেবিনেটত গ্ৰহণ কৰি আমাক অৱগত কৰিব। ইয়াৰ লগে লগে অসমৰ শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী এটাৰ অৱসান ঘটিব বুলি আমি অনুভৱ কৰিছোঁ। আমি আশাবাদী যে শিক্ষক সমাজৰ অকল আৰ্জিত ছুটি নহয়, বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত। উচ্চ শিক্ষা আৰু দায়িত্বৰ শিক্ষক কৰ্মচাৰীৰ লেখীয়াকৈ যাতে শিক্ষক সমাজৰ নিজৰ চাকৰি জীৱনকালত পদোন্নতিৰ সুবিধাটো থাকে। তেওঁলোকে দীৰ্ঘদিন ধৰি কাম কৰাৰ ফলত অধ্যক্ষ বা সেই বিদ্যালয় প্ৰধানৰ বাহিৰে কোনো প্ৰমোচন নহয়। গতিকে এই শিক্ষকখিনিয়ে যাতে নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে প্ৰমোচনৰ ব্যৱস্থা কৰে, এই ব্যৱস্থা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে সৰ্বশিক্ষাৰ অধীনত নৱনিযুক্ত শিক্ষকসকলৰ বাৰ্ষিক বৃদ্ধি ইনক্ৰিমেণ্টৰ হাৰ 1 বছৰত অৰ্ডাৰ দিয়াৰ লগে লগে তেখেতসকলে আহিবলগীয়া ইনক্ৰিমেণ্টৰ পৰা বঞ্চিত হ'লহেঁতেন। মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰতি অন্যায় নকৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু তেখেতসকলৰ এই বাৰ্ষিক বৃদ্ধিৰ ব্যৱস্থাটো সোনকালে সমাপন কৰিব বুলি কোৱা হৈছে। লগতে যে বিনামূলীয়া পাঠ্যপুথি যোগানৰ ক্ষেত্ৰত পোৱা অসুবিধাসমূহ আঁতৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। আমি অনুৰোধ জনাইছিলোঁ শিক্ষামন্ত্ৰীক যাতে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে আলোচনী প্ৰকাশৰ যি পুঁজি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল আগত, পুনৰ যাতে সেই ব্যৱস্থাৰ প্ৰবন্ধন কৰা হয়। লগতে মক পাৰ্লিয়ামেণ্ট, তৰ্ক প্ৰতিযোগিতাকে আদি কৰি বিভিন্ন সুবিধা ছাত্ৰ ছাত্ৰীসকলৰ যাতে সুবিধা প্ৰদান কৰে তাৰ আমি অনুৰোধ জনাইছোঁ। লগতে এই কথাও আমি অনুৰোধ জনাইছিলোঁ যে উচ্চতৰ মাধ্যমিকৰ পৰা অৰ্থাৎ 9ম শ্ৰেণীৰ পৰা যাতে ছাত্ৰ ছাত্ৰীসকলক বিধানসভাৰ পৰিদৰ্শনৰ সুবিধা প্ৰদান কৰা হয়, যাতে গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল আৰু সামাজিক দায়বদ্ধতা তেখেতসকলৰ বেছি হয়। তাৰ কাৰণে তেওঁলোকক বিধানসভা পৰিদৰ্শনৰ সুবিধা দিয়াৰ কাৰণে অনুৰোধ জনাইছিলোঁ। লগতে আমি আশা কৰিছিলোঁ যে অচিৰেই এই সকলো শিক্ষকৰ যিবিলাক সমস্যা, আমাৰ একত্ৰীকৰণৰ জৰিয়তে যিবিলাক সমস্যা আছিল, শিক্ষায়তৰ সমস্যাসমূহ, এই আটাইবিলাক সমস্যাৰ অৱসান নিশ্চিতভাৱে মুখ্যমন্ত্ৰী মহোদয়ে কৰিব বুলি আশাবাদী। আৰু এই সভাতেই চৰকাৰী পক্ষৰ হৈ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু, মুখ্য সচিব ডাঙৰীয়া ডক্টৰ ৰবি কটা, সৰ্বশিক্ষা মিছনৰ ডক্টৰ ওম প্ৰকাশ, সমন্বিতে শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, SN চৌধুৰী, মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালক দ্বয় ক্ৰমে মমতা হোজাই আৰু চুৰাঞ্জনা সেনাপতি, লগতে শিক্ষা বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়াবৰ্গ কালি আলোচক উপস্থিত আছিল আৰু সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ হৈ প্ৰতিনিধিত্ব কৰিছিল মুখ্য সভাপতি
ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াই মুখ্য সম্পাদক উপস্থিত আছিলে। ইয়াৰ উপৰিও আমাৰ বিষয়ববীয়া কোষাধ্যক্ষ দীপেন শৰ্মা, আমাৰ প্ৰচাৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, আমাৰ সদস্য তথা সভাপতি সুনন্দ কলিতা প্ৰমুখ্য কৰি আমাৰ প্ৰতিনিধি দল এটাই তাৎক্ষণিকভাৱে এই সভাত উপস্থিত থাকিবলৈ সৌভাগ্য হৈছিল। লগতে আমাক এই আলোচনাত বিশেষভাৱে সহায় কৰিছিল সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মন ডাঙৰীয়া আৰু আন এগৰাকী সদস্য চেতিয়া, তেখেতো উপস্থিত আছিলে। গতিকে এই গোটেই বিষয়টো আমি আশাবাদী যে মুখ্যমন্ত্ৰী মহোদয়ে অচিৰেই আগবঢ়াই নি আমাক এটা সুফল দিব পাৰিব বুলি আশা ৰাখিছোঁ। আৰু সৰ্বশেষত মুখ্যমন্ত্ৰী মহোদয়ে এটা অনুৰোধ কৰিছে যে আজিৰ পিছত যাতে এই বিষয়টো আৰু অৱসান হয়, মই যোগাত্মক সিদ্ধান্ত এটা এই কেবিনেটত আপোনালোকক জনাম। গতিকে শিক্ষক আৰু শিক্ষাকেন্দ্ৰিক যিবিলাক সমস্যা, এই সমস্যা সম্পৰ্কত তেখেতে যোগাত্মক সিদ্ধান্তেৰে আগুৱাম বুলি আমাক প্ৰতিশ্ৰুতি আছে। আমি আশ্বস্ত হৈছোঁ, আমি বিশ্বাস ৰাখিছোঁ যে অচিৰেই এই গোটেই বিষয়বিলাকৰ সমস্যা সমাধান কৰি শিক্ষক সমাজক উপকৃত কৰিব পাৰিব। ছাত্ৰ, শিক্ষক আৰু শিক্ষাৰ্থীৰ লগতে সমাজৰ উপকৃত হ'ব পৰাকৈ মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ।